হেল্ল' এভৰিৱান, মেথড চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইয়াত এটা নতুন নটিফিকেশ্যন লৈ পেলাই আহিছোঁ। এই নটিফিকেশ্যনটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। ইয়াত কেইটামান পষ্টৰ কাৰণে নতুনকৈ এডভাৰটাইজমেণ্ট ওলাইছিলে। তো কি পষ্ট আছিলে, তাৰে এলিজিবিলিটি কি হ'ব বা এপ্লাইং ফিজ কিমান হয়, সেই গোটেইখিনি আমি এই ভিডিঅ'টোত ক'ম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব। এতিয়া কি পষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট আহিছিলে, ফাৰ্ষ্ট অফ অল তো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, সেকেণ্ড জুনিয়ৰ একাউণ্টেণ্ট, 3 নম্বৰ ফাৰ্মাচিষ্ট, ছেকশ্যন এছিষ্টেণ্ট আৰু জুনিয়ৰ ইলেক্ট্ৰিচিয়ান। আৰু এই পষ্টকেইটাৰ আপোনালোকৰ পষ্টিং আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত হ'ব। এতিয়া এই পষ্টকেইটাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, সেইখিনিৰ আগত যোৱাৰ আগতে আমি এপ্লাইং ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি এভেইলেবল ফ্ৰম 4 PM, কোন তাৰিখৰ পৰা? 12 এপ্ৰিল। এই ডেটটো মনত ৰাখিব। 12 এপ্ৰিলৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ পেলাই 13 মে'লৈকে ফৰ্ম ফিল আপ চলি থাকিব। তো এই সময়ছোৱাত আপোনালোকে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব যদিহে আপুনি এলিজিবল হয়। আৰু এপ্লাই কৰিবলৈ ক'ত যাব লাগিব? যি AAU ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া পষ্টকেইটাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ আহিছোঁ। ফাৰ্ষ্টটো আছিল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এইটো এটা 3rd গ্ৰেড পষ্ট হয়। 3rd গ্ৰেডৰ য'ত 8,700 গ্ৰেড পেজে আছিলে, 8,700 গ্ৰেড পেজ পৰে। ইয়াৰে টোটেল পষ্ট 10টা আছে। 10টাৰ ভিতৰত ৰিজাৰ্ভেশ্যন আনৰিজাৰ্ভৰ 5টা, য'ত তাৰে 2টা ওমেন্সৰ কাৰণে ৰিজাৰ্ভ থাকিব। OBCৰ পষ্ট 3টা, তাৰে এটা ওমেন্সৰ কাৰণে ৰিজাৰ্ভ থাকিব। SCৰ পষ্ট এটা, ওমেন্সৰ এক্সট্ৰা ৰিজাৰ্ভেশ্যন নাই ইয়াত। STPৰ কাৰণেও এটা পষ্ট, ওমেন্সৰ এক্সট্ৰা ৰিজাৰ্ভেশ্যন নাই। STHৰ কাৰণে পষ্ট নাই ইয়াত। STHৰ কাৰণে পষ্ট নাই মানে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোক যদি চিলেকশ্যন পায় তেতিয়াহ'লে জেনেৰেল কেটেগৰীত পাব, মানে UR কেটেগৰীত পাব। এক্সট্ৰাকৈ কাষ্টৰ পষ্ট নাই ইয়াত। দেন PWD কেটেগৰীটো ইয়াত পষ্ট নাই। তো টোটেল পষ্ট 10টা, তাৰে ভিতৰত 3টা ওমেন্সৰ কাৰণে ৰিজাৰ্ভ থাকিব। তো যোনখিনি মেল কেণ্ডিডেটছ থাকিব তেওঁলোকৰ কাৰণে পষ্ট মাত্ৰ এটা। বেচেলাৰ্ছ ডিগ্ৰী থাকিব লাগিব। য়েছ, বেচেলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স, আৰ্টছ, কমাৰ্চ, যিকোনো ষ্ট্ৰীমৰ হ'লে হ'ল, যাত আপোনাৰ ডিগ্ৰীটো লাগিব। আৰু ডিজাইৰেবল এটা আছে, সেইটো হ'ল ডিপ্ল'মা বা কম্পিউটাৰ চাৰ্টিফিকেট যদি আছে আপোনাৰ DCA বা PGDCA, তেতিয়াহ'লে সেই চাৰ্টিফিকেটখনো লাগিব ইয়াত। ইউজুৱেলি এইখন চাৰ্টিফিকেট প্ৰিফাৰ কৰিবই, তো আপোনালোকে এই চাৰ্টিফিকেটখন থকাটো ভাল। দেন নেক্সট পষ্টটো আছে জুনিয়ৰ একাউণ্টেণ্ট। এতিয়া জুনিয়ৰ একাউণ্টেণ্ট বুলি কওঁতে বহুতে ভাবিব এইটোত চাগে মেথছ লাগিব, কিন্তু আপোনালোকে যদি কোৱালিফিকেশ্যনটো চাই, ইয়াতেও বেচেলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স, আৰ্টছ, কমাৰ্চ ফ্ৰম এ গভমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি। বুজিলে নহয়? মানে ইয়াতে অল ষ্ট্ৰীমছে এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ চাৰ্টিফিকেট আৰু যদি আপোনাৰ একাউণ্টছত এক্সপিৰিয়েঞ্চ আছে, আপোনাৰ চান্সটো বেছি থাকিব পাৰে। দেন 3rd নম্বৰটো আছিলে ফাৰ্মাচিষ্ট। ফাৰ্মাচিষ্টৰ কাৰণে কোৱালিফিকেশ্যনটো লাগিব আপোনাৰ ফাৰ্ষ্ট কোৱালিফিকেশ্যন HSLC পাছ। দেন ছেকেণ্ড যি ফাৰ্মাচিত ডিপ্ল'মা থাকে, সেই ডিপ্ল'মা চাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব। আৰু প্ৰিফাৰেঞ্চ দিয়া হ'ব তেওঁলোকক যাৰ এক্সপিৰিয়েঞ্চ আছে গভমেণ্ট ৰিকগনাইজ হস্পিটেলত আগতে কাম কৰাৰ। তো 3 নম্বৰ ফাৰ্মাচিষ্টৰো যদি আমি গ্ৰেড পেটো চাওঁ 8,700 টকা, ইফালে যদি জুনিয়ৰ একাউণ্টেণ্টতো 8,700 টকা। তো বেচিকেলি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট আৰু ফাৰ্মাচিষ্টৰ চেলাৰী ষ্ট্ৰাকচাৰটো একে, খালি জুনিয়ৰ একাউণ্টেণ্টতো 10টা পষ্ট, তাৰে ভিতৰত আনৰিজাৰ্ভৰ কাৰণে 5টা পষ্ট আছে। আনৰিজাৰ্ভ মেলৰ কাৰণে 3টা পষ্ট আছে। তো এইখিনি গম পালে। দেন ছেকশ্যন এছিষ্টেণ্ট। এতিয়া ছেকশ্যন এছিষ্টেণ্ট বুলি কওঁতে এইটো হায়াৰ ছেকেণ্ডাৰী পষ্ট হ'ব। দেন HSLC আপোনাক লাগিব 10+2, আৰ্টছ ছায়েন্স বুলি কথা নাই। দেন আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট ইজ ডিজাইৰেবল। ইয়াতে টোটেল পষ্ট আছে 3টা, আনৰিজাৰ্ভৰ কাৰণে 2টা পষ্ট, তাৰ ভিতৰত এটা ওমেন্সৰ কাৰণে ৰিজাৰ্ভ থাকিব, আৰু OBC MOBCৰ এটা পষ্ট আছে। দেন জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইয়াতে আপোনাক ট্ৰেড চাৰ্টিফিকেট লাগিব, ITI ট্ৰেড চাৰ্টিফিকেট ইন ট্ৰেড অফ ইলেক্ট্ৰিচিয়ান উইথ 2-3 years অফ ৱৰ্ক এক্সপিৰিয়েঞ্চ। তো ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে 2-3 years অফ ৰিলেভেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ। ইয়াৰে গ্ৰেড পেটো হ'ব 6,400, আৰু যোনটো ছেকশ্যন এছিষ্টেণ্ট আছিলে তাৰেও গ্ৰেড পে 6,400। এতিয়া আহিলে কিমান ফিজ লাগিব চাওক। যিহেতু এইটো এতিয়া এখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত এক্সাম হ'ব, ইউনিভাৰ্চিটিৰ ভিতৰত আপোনাৰ পষ্টিং হ'ব, তো ইয়াত গভমেণ্টৰ যোনবিলাক 3rd গ্ৰেড পষ্ট হয়, গভমেণ্টৰ 3rd গ্ৰেড পষ্টত তেওঁলোকে এপ্লাইং ফিজ নলয়। কিন্তু যিহেতু এইটো ইউনিভাৰ্চিটিৰ ভিতৰত হ'ব, ইউনিভাৰ্চিটিৰ ৰুলছ মতে হ'ব, সেইকাৰণে দ্য কেণ্ডিডেটছ উইল হেভ টু ডিপজিট এ নন ৰিফাণ্ডেবল এপ্লিকেশ্যন ফিজ এজ ফল'জ। কিমানকৈ ল'ব? যদি আপুনি UR কেটেগৰীত হয় বা OBC MOBC হয়, তেতিয়াহ'লে 1,000 rupees ল'ব। আৰু যদিহে আপুনি SC, STP, STH বা PWD কেটেগৰীৰ হয়, তেতিয়া আপোনাৰ পৰা 500 rupees কালেক্ট কৰা হ'ব।
তো এইখিনি গম পালে যে এতিয়া আপুনি ফৰ্ম ফিল আপ কৰি 1000 ফৰ UR এণ্ড OBC কেটেগৰী আৰু 500 ফৰ ST SC কেটেগৰী। তো যদি ভাবিছে আপোনালোকে এপ্লাই কৰিম বুলি, যদি আপোনালোকৰ প্ৰিপাৰেশ্যন অলৰেডি হৈ আছে, তেতিয়াহ'লে এই পোষ্টত এপ্লাই কৰিব পাৰে। আৰু মোড অফ সিলেকশ্যন ইয়াত দি দিছে। মোড অফ সিলেকশ্যন ফৰ দ্য পোষ্ট অফ দ্য এলিজিবল কেণ্ডিডেটছ উইল হেভ টু এপিয়াৰ ইন ৰিটেন এক্সামিনেশ্যন। এটা ৰিটেন এক্সাম হ'ব আৰু তাৰ পাছত স্কিল টেষ্ট বা ভাইভা যি হ'ব লাগে সেইটো পোষ্ট অনুযায়ী তেওঁলোকে কণ্ডাক্ট কৰিব। এইখিনি আপোনালোকৰ ৱেবছাইটত পাছত পাই যাব। তো এতিয়া এইখিনি আছিলে এইটো নটিফিকেশ্যনটো। তো আপোনালোকে যদি এপ্লাই কৰিব খুজিছে এপ্লাই কৰক। 12 এপ্ৰিলৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব। তো আৰু এপ্লাই কৰাৰ পাছত এপ্লাই কৰিলেতো নহ'ব, আপোনালোকে পঢ়িব লাগিব। এপ্লাই কৰাৰ পাছত যোনখিনি আপোনালোকে EDREৰ কাৰণে পঢ়িছিলে সেই চিলেবাছখিনি উলিয়াই পেলাই ইয়াৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰে। থেংক ইউ।